আমি সাধাৰণতে যিকোনো কাম মই মোৰ ভাৱত কৰোঁ লাগিলে মই মোৰ ভাৱটো কাৰোবাৰ বেছি কাৰোবাৰ কম এটো ডাঙৰ কথা নহয় কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমাৰ প্ৰায় মই মোৰ ভাৱটো থাকে মই কৰিছো মোৰ দ্বাৰা হৈছে কিন্তু ধৰ্মৰ মাৰ্গটো যদি মই মোৰ ভাৱটো থাকি পেলাই ধাৰ্মিক কাম এটাও কৰা হয় হেতু বলে বন্ধন সৃষ্টি কৰে আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিব বিচাৰিল তেতিয়া দুৱাঙুলে অতা নাছিল ন দুৱাঙুলক কি ৰূপত দেখুৱাইছে মই মোৰ ভাৱ যে মোৰ পুত্ৰ মই বান্ধিছো মাতৃ ৰূপতো ঈশ্বৰৰ প্ৰতি সেই অহংমম ভাৱটো থকাৰ বাবে দুৱাঙুলক আই যশোদাই ভগৱন্তক বান্ধিব মানে বশ কৰিব পৰা নাই আমিতো সাধাৰণ জীৱ সেইকাৰণে মনুষ্যৰ প্ৰতি ভাগৱতৰ প্ৰথমটো উপদেশেই কি জীৱনত যি কৰিবলৈ পাইছো যি খাবলৈ পাইছো যি বিচৰণ কৰিবলৈ পাইছো নিজৰ কেপাসিটিত আমি একো অৰ্জন কৰা নাই ঈশ্বৰে দি আছে কাৰণে সকলো হৈ আছে গতিকে আমি জীৱনত যি কৰ্মই নকৰো কিয় সেই কৰ্মটো নিজৰ কেপাসিটিত গুটাই লোৱা কৰ্ম নহয় ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয় লাগিলে সেয়া পথাৰত কৰা খেতিয়েই হওক বহুত হাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ডাঙৰ কিবা এটা চাকৰিৰ কামেই হওক ঈশ্বৰে দিছে কাৰণে হৈছে গতিকে ঈশ্বৰক অৰ্পণা কৰি যেতিয়া লৌকিক কাম এটা কৰা যায় তেতিয়া এটো লৌকিক হৈ নাথাকে হেতু আধ্যাত্মিক কৰ্মলৈ পৰিৱৰ্তন হয়